আজি আমাৰ ৰামকৃষ্ণনগৰ বিধানসভা সমষ্টিত 20,000 মহিলাক আমি মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন আগবঢ়াই দিছোঁ। 10,000 টকা পাব। ভাল কৰি এই টকা খৰচ কৰিলে পৰৱৰ্তী সময়ত চৰকাৰৰ পৰা 25 আৰু 50,000 টকা পৰ্যন্ত লাভ কৰিব। মই আজি মহিলাসকলৰ যি উৎসাহ আৰু উদ্দীপনা, এই উৎসাহ উদ্দীপনা দেখি সঁচাকৈয়ে মোৰ খুব ভাল লাগিছে। সকলোকে মই শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। শাসক দলেও আন্দোলন কৰিব, একদম শাসক দলেও আন্দোলন কৰিব, বিৰোধী পক্ষও আন্দোলন কৰিব, চৰকাৰে চবৰে কথা শুনিব। ন্যায়ালয় পলিটিক্স একদম নালাগে, পলিটিক্স বেন। এইটোৰ ওপৰত পলিটিক্স নালাগে। বৰ্তমান কি চলিছেতো মই নাজানো, কিন্তু পলিটিক্স হ'ব নালাগে সেইটো মই জানো। কাৰ টিকিট কাটা কেন যাবে, ওই তো সার্ভের উপরে ডিপেন্ড করবে। কিন্তু আমাদের মনে হয় সবগুলা বিধায়কে এখন ভালো কাজই করেছে। মই এইটো আপুনি PNRD মিনিষ্টাৰক সুধিব, মইতো লগে লগে নাজানিম, কিন্তু কিবা যদি স্পেচিয়েল আছে মোক ক'লে হ'ল, মই চেক কৰি দিম। শ্ৰীভূমি মই আজিয়ে খবৰ ল'ম। জিপিটাৰ নাম কি? ঠিক আছে, মই ইনকোয়ারি কৰিম না, মই নিজে খবর পাম। ঠিক আছে, সবাই ভালো থাকুন, সুস্থ থাকুন। ঠিক আছে, চল।